আজি মই তোমালোকৰ মাজত ইকনমিক্সৰ ইউনিট 2 উপভোক্তাৰ আচৰণ আৰু চাহিদাৰ আলোচনা আৰম্ভ কৰিম। যেহেতু চেপ্টাৰটো দীঘলীয়া, সেইবাবে মই চেপ্টাৰটো কেইবাটাও খণ্ডত ভাগ কৰি তোমালোকৰ মাজত আলোচনা কৰাৰ চেষ্টা কৰিম। আজি প্ৰথম প্ৰশ্নটো হ'ল উপভোক্তাৰ ভাৰসাম্য কি? যে উপভোক্তাৰ ভাৰসাম্য হ'ল সৰ্বোচ্চ সন্তুষ্টি লাভ কৰা অৱস্থা, নাইবা উপভোক্তা এজনে যেতিয়া সৰ্বোচ্চ সন্তুষ্টি লাভ কৰে তেতিয়া তাক উপভোক্তাৰ ভাৰসাম্যৰ অৱস্থা। তাহলে উপভোক্তাৰ ভাৰসাম্যই কি বুজায়? যে উপভোক্তাৰ ভাৰসাম্যই সেই অৱস্থাক বুজায় যি অৱস্থাত উপভোক্তা এজনে গ্ৰাহক এজনে সৰ্বোচ্চ সন্তুষ্টি লাভ কৰে। উপযোগিতা কি? উপযোগিতা হ'ল সামগ্ৰীৰ অভাৱ পূৰণৰ ক্ষমতা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভোক লাগিলে আমি ভাত খাওঁ, পিয়া লাগিলে পানী খাওঁ। এই যে সামগ্ৰীসমূহে আমাৰ অভাৱ পূৰণ কৰিব পাৰে, এই সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বোলে। মুঠ উপযোগিতা কি? যে গ্ৰাহক এজনে উপভোক্তা এজনে আটাইকেইটা গোটৰ পৰা যি উপযোগিতা লাভ কৰে তাক মুঠ উপযোগিতা বোলে। উদাহৰণস্বৰূপে এজন উপভোক্তাই প্ৰথমটো আপেলৰ পৰা 5 আৰু দ্বিতীয়টো আপেলৰ পৰা 4 উপযোগিতা পালে মুঠ উপযোগিতা হ'ব 5 + 4 = 9। প্ৰান্তিক উপযোগিতা কি? মোস্ট ইম্পৰ্টেণ্ট ফৰ ইয়ৰ ফাইনেল এক্সাম। প্ৰান্তিক উপযোগিতা হ'ল অতিৰিক্ত উপযোগিতা, নাইবা অতিৰিক্ত সামগ্ৰী ভোগ কৰি পোৱা অতিৰিক্ত উপযোগিতাক প্ৰান্তিক উপযোগিতা বোলে। উদাহৰণ ল'লে গম পাবা। উদাহৰণস্বৰূপে এজন উপভোক্তাই এটা আপেল উপভোগ কৰি উপযোগিতা লাভ কৰে 7 আৰু দুটা আপেল উপভোগ কৰি 12ৰ সমান উপযোগিতা লাভ কৰে। ভালদৰে বুজি লোৱা। তুমি এটা আপেল উপভোগ কৰিলা, উপভোগ কৰি কিমান উপযোগিতা লাভ কৰিলা? 7। আৰু এটা আপেল উপভোগ কৰা, কেইটা আপেল উপভোগ কৰিলা? 2টা। গতিকে প্ৰথমটোৰ পৰা উপযোগিতা আছিল 7, দুটাৰ পৰা উপযোগিতা 12। তেনেহ'লে কোৱাচোন দ্বিতীয়টোৰ পৰা উপযোগিতা কিমান পাইছিলা? দ্বিতীয়টোৰ পৰা উপযোগিতা পাইছিলা 5। এই 5ক কোৱা হ'ব অতিৰিক্ত উপযোগিতা। মুঠ উপযোগিতাৰ পৰা কেনেকৈ প্ৰান্তিক উপযোগিতা নিৰ্ণয় কৰা হয় আৰু প্ৰান্তিক উপযোগিতাৰ পৰা কেনেকৈ মুঠ উপযোগিতা নিৰ্ণয় কৰিব পাৰি? তালিকা বা অনুসূচী অনুসৰি উপভোক্তা এজনৰ সামগ্ৰীৰ পৰিমাণ আৰু উপভোক্তা এজনৰ মুঠ উপযোগিতা দেখুওৱা হৈছে। প্ৰান্তিক উপযোগিতা উলিয়াব লাগে। তালিকা অনুসৰি প্ৰথম আপেল উপভোগ কৰি উপযোগিতা লাভ কৰে 3, দুটা আপেল উপভোগ কৰি উপযোগিতা লাভ কৰে 5, তিনিটা আপেল উপভোগ কৰি উপযোগিতা লাভ কৰে 6, চাৰিটা আপেলৰ পৰা 6 আৰু 5টা আপেলৰ পৰা উপযোগিতা লাভ কৰে 3। প্ৰশ্ন কৰা হৈছে প্ৰান্তিক উপযোগিতা বা এক্সট্ৰা ইউটিলিটি কিমান হ'ব উলিয়াইছো। প্ৰথম মানটো একে বহাবা 3, 3। 3ৰ লগত কিমান যোগ কৰিলে 5 হয় 2, 5ৰ লগত কিমান যোগ কৰিলে 6 হয় 1, 6ৰ লগত কিমান যোগ কৰিলে 6 হয় 0, 6ৰ পৰা কিমান বিয়োগ কৰিলে 3 হয় -3। এতিয়া আমি আলোচনা কৰোঁ আহা প্ৰান্তিক উপযোগিতাৰ মান যদি দিয়া থাকে মুঠ উপযোগিতাৰ মান তোমালোকে কেনেকৈ উলিয়াবা? দিয়া আছে এটা সামগ্ৰীৰ প্ৰথমটোৰ পৰা প্ৰান্তিক উপযোগিতা 3, দ্বিতীয়টোৰ পৰা প্ৰান্তিক উপযোগিতা 2, তৃতীয়টোৰ পৰা প্ৰান্তিক উপযোগিতা 1, চতুৰ্থটোৰ পৰা প্ৰান্তিক উপযোগিতা 0, পঞ্চমটোৰ পৰা প্ৰান্তিক উপযোগিতা পাইছিলা -3। এতিয়া প্ৰশ্ন কৰা হৈছে মুঠ উপযোগিতা নিৰ্ণয় কৰা। প্ৰান্তিক উপযোগিতাৰ পৰা আমি মুঠ উপযোগিতা কেনেকৈ উলিয়াব পাৰোঁ চোৱা। প্ৰথম মান 3, 3 বহোৱা। এই 3ৰ লগত 2 যোগ কৰা 5, এই 5ৰ লগত 1 যোগ কৰা 6, 6ৰ লগত 0 যোগ কৰা 6, 6ৰ পৰা 3 বিয়োগ দিয়া 3। আকৌ কৈছোঁ প্ৰথম 3, 3 বহুৱাই দিয়া। এই 3ৰ লগত 2 যোগ কৰা 5, 5ৰ লগত 1 যোগ কৰা 6, 6ৰ লগত 0 যোগ কৰা 6, 6ৰ পৰা 3 বিয়োগ দিয়া 3। এনেদৰে মুঠ উপযোগিতাৰ পৰা প্ৰান্তিক উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ পৰা মুঠ উপযোগিতা নিৰ্ণয় কৰিব পাৰি। মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ মাজৰ সম্পৰ্ক 4টা উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় অহা দেখা যায়। আমি এই সম্পৰ্ক 4টা এবাৰ তালিকাৰ সহায়ত এবাৰ চিত্ৰৰ সহায়ত আলোচনা কৰিম। যদি পৰীক্ষাত তালিকা বা চিত্ৰ এটাও নাহে তেনেহ'লে তোমালোকে কেৱল পইণ্টকেইটা লিখি দিলে হৈ যাব। মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ 4টা সম্পৰ্ক তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, প্ৰথমটো সামগ্ৰী উপভোগৰ ক্ষেত্ৰত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সমান হয়।
অৰ্থাৎ যেতিয়া তোমালোকে প্ৰথমটো বস্তু খাবা তেতিয়া প্ৰথমটো বস্তুৰ পৰা পোৱা মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা কি হ'ব সমান হ'ব 2 নম্বৰ মুঠ উপযোগিতা বৃদ্ধি পালে প্ৰান্তিক উপযোগিতা হ্ৰাস পায় 3 নম্বৰ মুঠ উপযোগিতাৰ মান সৰ্বোচ্চ হলে প্ৰান্তিক উপযোগিতা শূন্য হয় ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা মুঠ উপযোগিতা যেতিয়া ম্যাক্সিমাম হয় সৰ্বোচ্চ হয় তেতিয়া অতিৰিক্ত উপযোগিতা শূন্য হয় চতুৰ্থ পয়েন্ট মুঠ উপযোগিতা কমিলে প্ৰান্তিক উপযোগিতা ঋণাত্মক হয় আৰু অন্তিম পয়েন্টটো আছিল প্ৰান্তিক উপযোগিতা যোগ কৰিলে মুঠ উপযোগিতা পোৱা যায় এতিয়া আমি তালিকাৰ সহায়ত এই 4টা পয়েন্ট 5টা পয়েন্ট বুজাবলৈ চেষ্টা কৰিছো সো মই এটা কাল্পনিক তালিকা লৈছো তালিকাটো তোমালোকে নিজৰ ইচ্ছামতে সজাই ল'ব পৰা তালিকা অনুসৰি চোৱা প্ৰথমটো সামগ্ৰী উপভোগ কৰিলে উপভোক্তাজনৰ মুঠ উপযোগিতা 3 হয় প্ৰান্তিক উপযোগিতাও 3 হয় সেইকাৰণে প্ৰথম পয়েন্ট লিখিবা প্ৰথমটো সামগ্ৰী উপভোগৰ ক্ষেত্ৰত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সমান হৈছে দ্বিতীয় পয়েন্ট চোৱা মুঠ উপযোগিতা 3 ৰ পৰা 5 5 ৰ পৰা 6 বৃদ্ধি পাইছে তেতিয়া প্ৰান্তিক উপযোগিতা 3 ৰ পৰা 2 2 ৰ পৰা 1 হ্ৰাস পাইছে অৰ্থাৎ মুঠ উপযোগিতা বাঢ়িলে প্ৰান্তিক উপযোগিতা কমে 3 নম্বৰ পয়েন্ট চোৱা মুঠ উপযোগিতা যেতিয়া সৰ্বোচ্চ হৈছে এটা 6 তেতিয়া প্ৰান্তিক উপযোগিতাৰ মান 0 হৈছে অৰ্থাৎ 3 নম্বৰ পয়েন্টত লিখিবা মুঠ উপযোগিতাৰ মান যেতিয়া সৰ্বোচ্চ হয় তেতিয়া প্ৰান্তিক উপযোগিতা 0 হয় এতিয়া চোৱা মুঠ উপযোগিতা 6 ৰ পৰা 3 লৈ কমিল তেতিয়া প্ৰান্তিক উপযোগিতা 0 ৰ পৰা -3 হল অৰ্থাৎ মুঠ উপযোগিতা কমিলে প্ৰান্তিক উপযোগিতাৰ মান ঋণাত্মক হয় ছাত্ৰ ছাত্ৰীসকল কথাখিনি আমি চিত্ৰৰ সহায়ত আলোচনা কৰিব পাৰো চোৱা চিত্ৰত TU হল মুঠ উপযোগিতা ৰেখা এই ৰেখাৰ আকৃতি ঊৰ্ধ্বগামী হয় নিম্নগামী হৈছে আৰু প্ৰান্তিক উপযোগিতা ৰেখাৰ আকৃতি নিম্নগামী হৈছে এই চিত্ৰৰ সহায়ত আমি সম্পৰ্ক 4টা আমি ব্যাখ্যা কৰিব পাৰো চোৱা প্ৰথমটোৰ ক্ষেত্ৰত মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা সমান হয় চোৱা প্ৰথম বিন্দু মই যেটো লৈছো ইয়াত মুঠ উপযোগিতা যিমান হৈছে প্ৰান্তিক উপযোগিতা একে হৈছে মুঠ উপযোগিতা বৃদ্ধি পালে প্ৰান্তিক উপযোগিতা হ্ৰাস পায় মুঠ উপযোগিতা যেতিয়া সৰ্বোচ্চ হয় তেতিয়া প্ৰান্তিক উপযোগিতা 0 হয় মুঠ উপযোগিতা হ্ৰাস পালে প্ৰান্তিক উপযোগিতাৰ মান ঋণাত্মক হয় এনেদৰে আমি মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতাৰ সম্পৰ্ক তালিকাৰ সহায়ত চিত্ৰৰ সহায়ত বা তালিকা আৰু চিত্ৰ নোহোৱাকৈ আমি লিখিব পাৰো পৰীক্ষাত যেনে ধৰণৰ প্ৰশ্ন আহে তেনে ধৰণে উত্তৰ লিখাৰ বাবে চেষ্টা কৰিবা